নমস্কাৰ মই আৰজে আলিয়া 92.7 বিগ এফএমৰ আৰু আজি মই সকলোকে স্বাগতম জনাইছো কুচিনা কিচেন এপ্লায়েন্সেছ ডিজাইন ফৰ কনভিনিয়েন্স প্ৰেজেন্টছ ৰেঙনি গৃহিণী সুপাৰষ্টাৰ সিজন 2 লৈ পিছে আজি মই এই কাৰণে ইয়াতে আছো কাৰণ আমাৰ আজি যিসকল কণ্টেষ্টেণ্ট আছিলে তেওঁলোকে পেন্ট্ৰিৰ পৰা বজাৰ কৰা নাই তেওঁলোকে বাহিৰলৈ গ'ল কুইক শ্বপিলে একদম মন পছন্দ কৰি তেওঁলোকে আজি বজাৰ কৰিছে আৰু তেওঁলোকক সহযোগ কৰিলে আমাৰ সকলোৰে মৰমৰ অতুল লহকৰে অতুল দাই আৰু সেই কাৰণে অতুল দা অকণমান ভাগৰি আছে সো অতুল দা অকণমান ৰেষ্ট কৰক আৰু মই আজি থাকি আমাৰ কণ্টেষ্টেণ্ট সকলৰ সৈতে ওয়েলকাম টু ৰেঙনি গৃহিণী সুপাৰষ্টাৰ সিজন 2 আজি মই আছো কুইক শ্বপিত আৰু মোৰ লগত আছে 5 গৰাকী গৃহিণী সুপাৰষ্টাৰ তেওঁলোকে ইয়াত আহি শ্বপিং কৰিব আৰু নতুন ৰেচিপি ক্ৰিয়েট কৰিব নতুন দিন নতুন চ্যালেঞ্জ তেওঁলোকে কৰিব লাগিব কুইক শ্বপিৰ পৰা বজাৰ তাৰ পিছত কৰিব লাগিব তেওঁলোকৰ 60 মিনিটছ তেওঁলোকে যি ভাল পায় এনে ধৰণৰ এটা ৰেচিপি তেওঁলোকে মোক প্ৰেজেন্ট কৰিব লাগিব আজি আপোনালোক আছে কুইক শ্বপিং ডিপাৰ্টমেণ্ট ষ্ট'ৰ ইয়াত সকলো উপকৰণ আছে দেশৰ আৰু বিদেশৰ তো আপোনালোকক যি প্ৰয়োজন আপোনালোকক মই দিছোঁ 15 মিনিট সময় ইয়াৰ পৰা 15 মিনিট সময়ৰ ভিতৰত আপোনালোকৰ ইনগ্ৰেডিয়েণ্ট লৈ এটা বেষ্ট ৰেচিপি আমাৰ যি মেইন কিচেন গৃহিণী সুপাৰষ্টাৰৰ যি মেইন কিচেন হয় তাত গৈ ৰান্ধিব লাগিব আৰু লগতে আমাৰ লগত আজি জাজিং কৰিব আহিব আলহী নাম মই এতিয়া নকওঁ তেওঁলোকৰ টেষ্ট কৰিব আৰু তেওঁলোকেও মাৰ্ক দিব কাৰণ তেওঁলোকৰ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰি আজি ডেঞ্জাৰ জোন বা এলিমিনেশ্যন হ'ব তো শুভেচ্ছা থাকিল 15 মিনিট সময় প্ৰত্যেকটো সামগ্ৰী এঠাইতে আপুনি কালেক্ট কৰিব পাৰে কুইক শ্বপিৰ এড্ৰেছ হৈছে সুন্দৰপুৰ RG বৰুৱা ৰোড ভাৰত পেট্ৰলিয়ামৰ পাম্পতে আছে আজি গৃহিণী সুপাৰষ্টাৰ সিজন 2ৰ পাৰ্টিচিপেণ্টছখিনি লগ পাই খুব ভাল লাগিলে তেওঁলোকৰ কনফিডেন্সখিনিও খুব ভাল লাগিলে আৰু আশা কৰোঁ তেওঁলোকক আজি দৰকাৰ হোৱা গোটেইখিনি বস্তু তেওঁলোকে কালেক্ট কৰিব পাৰিছে সকলো পাৰ্টিচিপেণ্টছক আৰু এণ্টায়াৰ টিমক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ এণ্ড হেপী কুকিং তেওঁলোকে তেওঁলোকৰ বজাৰখিনি ল'লে আৰু লগতে পাব নতুন নতুন টুইষ্ট লেটস মুভ ফৰ গৃহিণী সুপাৰষ্টাৰ কিচেন আৰু কি বজাৰ তেওঁলোকে কৰিলে আহক আমি চাওঁ আজি কি বনাব কাৰণ আজি তেওঁলোকৰ কোনো থিম নাই তেওঁলোকৰ যি মন তেওঁলোকে তাকে বনাব সো কি বনাব আহক আমি আৰম্ভ কৰোঁ আমাৰ প্ৰথম গৰাকী কণ্টেষ্টেণ্ট যিগৰাকী আছে আপোনাৰ পৰিচয়টো মোৰ নাম সাহেনাজ আহমেদ পিছে আজি মন খুলি বজাৰ কৰিছে বজাৰ কৰিছো খুব ভাল লাগিলে এনে বজাৰ কৰি ভাল পাওঁ ন আমি ভালে পাওঁ সো কি কিনলে আজি কি কিনলে আৰু কি বনাব কি বনাম মই চিকেন আনিছো তাৰ লগত মিলাই কিছুমান বস্তু আনিছো মই চিকেনৰে আইটেম এটা বনাম বুলি ভাবিছো ষ্ট্ৰবেৰীটো দেখা পাইছো আৰু ষ্ট্ৰবেৰী আনিছো ষ্ট্ৰবেৰী লাগিলে ষ্ট্ৰবেৰী কিবা এটা বনাম বুলি ভাবি থৈছো ওকে বঢ়িয়া সো অল দ্য বেষ্ট থ্যাংক ইউ আপোনাৰ নামটো জুসনা বৰদলৈ বাইদেউ আজি কি বনাম বুলি ভাবিছে
মই আজি ফিছ বনাম বুলি ভাবিছোঁ। অ'কে চ' এক্সপেৰিমেণ্ট কৰিব নে আমাৰ থলুৱা তেনেকুৱাকৈ বনাব নে কিবা এক্সপেৰিমেণ্ট অকণমান হেৰি টুইষ্ট দিম আৰু টুইষ্ট দিবা মোৰ নাম পাপৰি কাকতি। চ' কি বনাম বুলি ভাবিছা আজি মই আনিছোঁ চি ফিছ। অ'কে চাওঁ কি মই ভাবি থৈছোঁ মনত কিছুমান। মই বাচা ফিছ আনিছোঁ আৰু স্কুইড আনিছোঁ। Okay. জাজে যদি কিবা টুইষ্ট দিয়ে নাজানো, কিন্তু মনত ভাবি থৈছোঁ নিজৰ বেষ্ট দিবলৈ। মানে আগতীয়াকৈ ৰেডি হৈ আছে টুইষ্ট দিলেও দিব চাওঁ কি হয় তাতে আজি নিজে বজাৰ কৰিব পাৰিছে সেইকাৰণে আৰু ভাল লাগিছে ভাল লাগিছে আজি একদম মন খুলি বজাৰ কৰিছোঁ। বঢ়িয়া অল দ্য বেষ্ট মোৰ নাম শান্তা শৰ্মা। অ'কে কি বনাম বুলি ভাবিছে মই ইণ্ডো এছিয়ান কিবা ট্ৰাই কৰিম বুলি ভাবিছোঁ, এক্সপেৰিমেণ্ট কৰিম বুলি ভাবিছোঁ। নন ভেজ নন ভেজ হয়। বঢ়িয়া চ' অল দ্য বেষ্ট আপোনালৈ মোৰ নাম পৰিস্মিতা শৰ্মা। অ'কে চ' কি বনাম বুলি ভাবিছে আনোতেতো বহুতখিনিয়ে আনিছোঁ, আজি নিজ মানে পচন্দৰ মতে বজাৰ উঠাই আনিছোঁ আৰু যি পাওঁ চব উঠাইছোঁ। তো মানে চেফেটো টুইষ্ট এটা সদায় দিয়ে, তো আজিও ৰখি আছোঁ কি বা টুইষ্ট দিয়ে। তো বনাবলৈ মাছৰুম আনিছোঁ, চিকেন আনিছোঁ, চাওঁ কি কৰোঁ। বঢ়িয়া পিছে এটা কথা এইখিনিতে সুধিব বিচাৰিম যে কোনটো বস্তু বনাবলৈ আপুনি সদায় সাজু হৈ থাকে মানে কোনটো ডিছ মে বি চুইট ডিছো হ'ব পাৰে বা যিকোনো আপোনাৰ ভাল পোৱা নিৰ্দিষ্ট কোনো এটা বুলি নাই, মই বনাই খুব ভাল পাওঁ। অ'কে নতুন নতুন ডিছ মই ট্ৰাই কৰি ভাল পাওঁ, নিৰ্দিষ্ট বুলি কোনো কথা নাই। অ'কে চ' এয়া হ'ল আমাৰ 5গৰাকী কণ্টেষ্টেণ্ট আৰু সকলো বিৰাট ধুনীয়াকৈ সাজু ময়ো সাজু কাৰণ মই খাব পাম যে বনোৱাৰ পিছত সেইটো কাৰণে চ' আই এম অলছ' ভেৰি এক্সাইটেড কিন্তু মই অকলে নাপাওঁ সেইটোৱে বেয়া কথা হ'ল একচুৱেলি আজি মোৰ সৈতে আৰু দুগৰাকী গেষ্ট থাকিব এগৰাকী জনপ্ৰিয় অভিনেত্ৰী অনন্যা পাছনি আৰু লগতে প্ৰজাপতি যি অসমীয়া গহনা পল্লৱী হাজৰিকা তেওঁ মোৰ সৈতে থাকিব আৰু আমাৰ সকলোৰে মৰমৰ অতুলতাটো থাকিবই চ' এই কেইগৰাকী গেষ্টৰ সৈতে মই আহিম কিন্তু তাৰ আগতে আমাৰ যিসকল কণ্টেষ্টেণ্ট আছে তেওঁলোকে কিন্তু মোৰ কথাখিনি মন দি শুনিলে হ'ল বেছি মই একো নকওঁ মই এটা কাউণ্ট ডাউন দিম 1 2 3 আৰু তাৰপিছত আপোনালোকে 1 ঘণ্টা সময় পাব যি বনাম বুলি ভাবিছে বনাব পাৰে ধুনীয়াকৈ তাৰপিছত মই বাকী যিসকল আমাৰ গেষ্ট আছে তেওঁলোকক লৈ আহিম চ' অল দ্য বেষ্ট সকলো কণ্টেষ্টেণ্টক আৰু আমাৰ যিসকল ভিউৱাৰ্ছে এতিয়া চাই আছে পুনৰ এবাৰ সকলোকে স্বাগতম জনাব বিচাৰিছোঁ কুচিনা কিটচেন এপ্লায়েন্সেছ ডিজাইন ফৰ কনভিনিয়েন্স প্ৰেজেণ্টছ ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ছিজন 2 লৈ চ' অল দ্য বেষ্ট সকলোকে আৰম্ভ কৰোঁ চ' 3
সকলো আমাৰ যিসকল গৃহিণী আছে তেওঁলোক ব্যস্ত হৈ আছে বনোৱাত অলৰেডি 40 মিনিটছ কমপ্লিট হৈ গ'ল মোৰ সৈতে দুগৰাকী গেষ্ট আছে অনন্যা পাছনি আৰু আমাৰ পল্লৱী হাজৰিকা সিটি টিমতে পৰি গৈছে আৰু এই সিটিৰ লগতে মই দুগৰাকীকে স্বাগতম জনাব বিচাৰিছোঁ স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ কুচিনা কিচেন এপ্লায়েন্সেছ ডিজাইন ফৰ কনভিনিয়েন্স প্ৰেজেন্টছ ৰেঙনি গৃহিণী ছুপাৰষ্টাৰ ছিজন 2 লৈ ধন্যবাদ আৰু আজি মই ইয়াত আহি পেলাই মানে ইমান ধুনীয়া এনভাইৰনমেণ্টটো গোন্ধটো ধুনীয়া পল্লৱী আপোনাকো স্বাগতম এম্বিয়েন্সটো ধুনীয়া আৰু ইমান ধুনীয়া কিচেন ছেটআপটো যি ধৰণে বহুৱাইছা তোমালোকে সঁচাকৈ মানে একদম বাহিৰৰ শ্ব'বিলাকৰ নিচিনা মাষ্টাৰ চেফ যেনেকুৱা হয় তেনেকুৱাই লাগিছে কোনো ধৰণৰ মানে খুটি নাতি নথকাকৈ চব ক্লিন আৰু চব ৱেল অৰ্গেনাইজ হয় পিছে এটা কথা দেই আমি তিনিগৰাকী ৰান্ধিব লাগে আৰু আমি তিনিগৰাকী ৱৰ্কিং হয়নে এক্সেক্টলি চ' ৰাতিপুৱা উঠি প্ৰথম চিন্তাটো হয় যে ব্ৰেকফাষ্ট কি হ'ব তাৰপিছত লাঞ্চ কি হ'ব তাৰপিছত আবেলি কি খাম ডিনাৰ কি হ'ব এই চিন্তাটোৱে কিমান কষ্ট দিয়ে একচুৱেলি অনন্যা বা আপোনাৰ পৰা মানে তুমি কি ক'বা মোৰ তিনিজনী ছোৱালী আৰু তিনিজনীয়ে মানে বেলেগ ধৰণৰ খোৱাৰ জুতিবিলাক এজনীয়ে যদি অকণমান মানে চাইনিজ টাইপৰ বেছি ভাল পায় এজনীয়ে পূৰা ঘৰুৱা খানা ভাল পায় এজনীয়ে অকণ মংগোলিয়ান টাইপৰ খানাবিলাক ভাল পায় তেনেকুৱা গতিকে মানে চবৰে ফাৰ্মাইজবিলাক বেলেগ বেলেগ সেইবিলাক পূৰা কৰি থাকোঁতে এজনী সৰু সুৰা মাষ্টাৰ চেফে হৈ গৈছোঁ মই আৰু মই নিজেও সঁচাকৈ বনাই বিৰাট ভাল পাওঁ মই আৰু পল্লৱী আৰু মইতো খাই ভাল পাওঁ আমাৰ যিকোনো আমি যলৈকে নাযাওঁ কেলে আমি দুজনীয়ে খোৱাৰ পিছত আমাক দুগৰাকীকে তামোল লাগিব তামোল নহ'লে গম পাইছোঁ তোমালোকে বিৰাট তামোল কৰিবলৈ পিছে পল্লৱী এখন জুৱেলাৰী শ্বপ আছে আৰু আমি সকলোৱে জানো যে খুব জনপ্ৰিয় আৰু এনি টাইম অৰ্ডাৰ্ছ আহে বা বিভিন্ন সময়ত তুমি ব্যস্ত হৈ থাকিব লাগে আজি তুমি বুলি মাতিছোঁ আৰু মৰমতে হয় চ' এই যে ঘৰৰ দায়িত্বখিনি খোৱা বনোৱা মেলা গোটেইখিনি কেনেদৰে চলোৱা হয় খোৱা বনোৱা মেলা মানে মই ৰাতিপুৱা সোনকালে ওলাই যাব লাগে তাৰ আগতে যিখিনি পাৰোঁ ল'ৰাক মানে সেইখিনি দি মেলি যাওঁ বাকী এটা কথাত মোৰ সহায় হয় যে ককা আইতাক থাকে বা তেনেকৈ ধৰণে সেইখিনি অকণমান সহায় হয় বাকীখিনি সময় মই বুটিকতে থাকিব লাগে আকৌ যদি কেতিয়াবা পাৰোঁ সোনকালে অকণমান আহি যাওঁ বুটিকৰ পৰা তেনেকৈ ধৰণে মই টাইমটো মিলাই লওঁ মানে গোটেইখিনি কাৰণ মিলাবতো লাগিবই তাৰ মাজতে গোটেইখিনি আৰু বুটিকৰ বিশেষকৈ ক্লাইণ্টসকলে মোক লগ কৰিব বিচাৰে সেইটো আমাৰ হয়ে আচলতে আমাকে লগ কৰিব বিচাৰে আমাৰ লগত কথা পাতিয়ে ভাল পায় তো সেইখিনি বস্তু মই সেই সময়খিনি তাত দিওঁ আৰু সেইটো মই দিয়াটো কৰ্তব্য বুলিয়ে মই ভাবোঁ আৰু এনিৱেজ আমি আৰু কথা পাতিম কিন্তু এতিয়া আমাৰ যিসকল কণ্টেষ্টেণ্ট আছে তেওঁলোকে কিমান দূৰ আগবাঢ়িছে আমি অলপমান চাই লওঁ তাকে একদম অতুল দা আহক আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথম কথা হ'ল টাইমটো চাওঁ তাৰপিছতে বাকীখিনি কথা কম 2 মিনিট আছে হয়তো কিজানি গৃহিণীসকলে টাইমত মই যিমান দিন শিকাই আছিলোঁ যে টাইম ইম্পৰ্টেণ্ট পাপৰিও এতিয়াও 2 মিনিট থাকোঁতে এতিয়া মিক্সি ঘূৰাই আছে এতিয়া আমি লাহে লাহে আগলৈ যাওঁ আৰু আমি একেলগে টেষ্ট কৰোঁ যে আহাৰৰ বিষয়ে কাৰণ সময় তেওঁলোকৰ হৈছে তেওঁলোকক শিকাইছিলে দুটা বস্তু এটা হ'ল নিয়ম ক্লিন হাইজিন টাইমিং এণ্ড প্ৰপাৰ প্ৰফেশ্যনেল কুকিং কৰাটো টাইম হৈছে মই কাউণ্টডাউন আৰম্ভ কৰিম আপোনালোকে টেবুলৰ পৰা হাত উঠাব কাৰণ মই 10 9 8 7 6 4 3 2 1 stop মই সদায় জোচনাক এইটো বস্তুৱে দেখোঁ যে ৰেচিপি বনাই থকাৰ লগে লগে টাইম মেনেজমেণ্ট টেবুল মেনেজমেণ্ট এইটো ক্ষেত্ৰত সদায় পিছপৰা আৰু পাপৰিৰো একেই মই দেখা পাইছোঁ লাহে লাহে পাপৰিও বেয়া হৈ আহিছে জোচনা প্লাছ শেনাজ কমপ্লিট হৈছে তো এতিয়া মোৰ লগত যিসকল আলহী আছে তেওঁলোকে আহাৰ ভাল পায় আহাৰ চিনি পায় মোতকৈ বেছি মাৰ্ক তেওঁলোকেই দিব মই যেতিয়া নাম ক'ম সকলোৱে আহিব নিজক চিনাকি কৰি দিব লগতে ৰেচিপিটোৰ বিষয়ে য'ত আমি গৈছিলোঁ তাৰ পৰা কি উপকৰণ অনা গ'ল আৰু ৰেচিপি কিদৰে চিন্তা কৰা গ'ল সেই বিষয়ে 2 লাইন সকলোৱে ক'ব চ' এজন এজনকৈ ইয়ালৈকে আহিলে হ'ল আমি এতিয়া টেষ্ট কৰিম
এতিয়া সময় আমাৰ জাজিঙৰ টেষ্টিঙৰ টাইম আৰু আজি আমাৰ লগত আছে তিনিগৰাকী টেষ্টাৰ প্ৰথমে আহিব চেনাজ কুইক শ্বপিং গৈ কি অনা গ'ল আৰু ৰেচিপিটোৰ মেইন বেছিক যি আইডিয়া কুইক শ্বপিত গৈ মই প্ৰথমতে চিকেনেই লৈছোঁ মই চিকেনৰে বনাম বুলি ভাবিছিলোঁ তাত লওঁতেই মই ভাবিছোঁ যে মই চিম্পল ডিছ এটাই বনাম মোৰ ৰেচিপিটোৰ নাম হৈছে লেমন বাটাৰ চিকেন লগত মই অলপ ভেজিটেবল চটে কৰি দিছোঁ আৰু আপোনাৰ গাৰ্লিক বাটাৰ পৰঠা বনাইছোঁ অ'কে ভেৰি গুড ভেৰি গুড ফেণ্টাষ্টিক আৰু কেনেকুৱা আছে কোৱা আলিয়া কেনেকুৱা পাইছে লুকছ কেনেকুৱা পাইছে লুকছটো বিৰাট ধুনীয়া আৰু মই সদায় কালাৰফুল বস্তু ভাল মই এই যে চটে কৰি দিছে এইটো কিবা বেলেগ দেৰ ছামথিং ইজ এড অন আৰু এই চেৰি টমেটো এইটো মোৰ কাৰণে কণবিলাহী আমাৰ এইটো মোৰ খাই খুব ভাল লাগে চ' এইকেইটা মোৰ ফেভৰেট বস্তু আৰু সেইটো কাৰণে যে গাৰ্নিচিং কৰিছে এইটো চাই মোৰ খুব ভাল লাগিছে ভেৰি গুড আনে কোৱা লুকছ ৱাইজ কোৱা প্ৰথম প্ৰেজেণ্টেশ্যনটো মেইন বুলি কয় প্ৰত্যেকটো খাদ্যতে হওক বা কিবা এখন চিনেমা কৰিব গ'লেও প্ৰত্যেক ছেক্টৰতে প্ৰেজেণ্টেশ্যনটো মেইন বুলি কয় আৰু ইয়াতে প্ৰেজেণ্টেশ্যনটো ইমান ভাল হৈছে মানে কালাৰ কম্বিনেশ্যনটো ইয়াতে প্লেইন এটা কালাৰৰ লগত অলপ কালাৰ এড কৰিছে দেন ইয়াতো এটা য়েল্লোৰ যিটো আমাৰ বেছিক কালাৰ তাৰ ওপৰত এটা ৰেড কালাৰ টোন দিবৰ কাৰণে চেষ্টা কৰিছে গতিকে প্ৰেজেণ্টেশ্যনটো ভাল কৰিছে ময়ো সেইটোৱে ক'ম প্ৰেজেণ্টেশ্যনটো খুব ধুনীয়া হৈছে আলিয়া আৰু এনেই কৈছে যে খুব কালাৰফুল হৈছে সঁচাকৈ কালাৰফুল হৈছে আৰু প্লাছ খুব নিটলি গোটেইখিনি বস্তু মানে কম্বিনেশ্যনটো খুব ধুনীয়াকৈ আপোনাৰ যিখিনি প্ৰেজেণ্টেশ্যনত দেখাইছে খুব ধুনীয়া হৈছে অ'কে টেষ্ট কৰি মোক ক'ব লাগে কেনেকুৱা পাইছা তাৰপিছত মই ক'ম অ'কে অ'কে বাকী মই ৰিজাল্টৰ সময়ত ক'ম বাটাৰ যেতিয়া বনাবা সদায় মনত ৰাখিব লাগে যে বাটাৰ চল্টি হয় ৰেষ্ট অফ থিং আমি অলপ পিছত কথা পাতিম নহয় জানো লগত তুমি কি এড কৰিছা তাত মই নেমুৰ ৰস দিছোঁ নেমু দিছোঁ আৰু আপোনাৰ অকণ ব্লেক পেপাৰ অকণমান জলকীয়া গুড়ি আৰু ৰস দি সানি অকণমান চিকেনকেইডোখৰ অকণমান বাটাৰতে মানে ফ্ৰাই কৰি লৈছোঁ তাৰপিছত মই আকৌ গ্ৰেভিটোত অকণমান ক্ৰীম দি পেলাই ব্লেক পেপাৰ দি তাৰপিছত অভেনত দিছোঁ অ'কে থেংক ইউ জোষ্ণা এবাৰ কোৱা দ্য প্লেনিং এক্সিকিউশ্যন কেনেকৈ কৰিলা ৰেচিপিটোৰ নাম আৰু কি ব্যৱহাৰ কৰিছা মই ইটালিয়ান ৰেচিপি এটা বনাব ট্ৰাই কৰিছিলোঁ ৰিজ'টো বনালোঁ প্ৰথম আৰু বাচা মাছ আনিছিলোঁ বাচা ফিছটো মই ভিতৰত পদিনা আৰু বেজিল পাত আৰু গ্ৰীণ এপলটো মিক্স কৰি পেলাই তাত ষ্টাফ কৰি হোৱাইট চচেদি বেক কৰিলোঁ অ'কে আৰু এয়া কি কৰিছে আৰু এইটো এনে ষ্টাৰ্টাৰ হিচাপে ফিছটোকে অকণমান গ্ৰিল কৰিব চাইছিলোঁ গ্ৰিল নহ'ল গ্ৰিল আৰু মই তোমাৰ ষ্টেচনত আৰু এটা ডিছ দেখা পাইছোঁ ইয়াৰ পৰা এইটো ডেজাৰ্ট বনাইছিলোঁ আনিবা নেকি নাই চকে সেইটো কি ৰেচিপিটো কিয় এৰি থৈ অহাৰ কাৰণটো কি বান্ধিব খুজিছিলোঁ একেলগে নানিলে মানে হেৰি হয় বুলি নহয় এলিমিনেশ্যনত যাওঁ বুলি এলিমিনেশ্যন যাওঁ বুলি প্ৰথম কথা হ'ল কি যে টাইমত ৰেডি হৈছে অ'কে ফাইন মই বুজি পাইছোঁ বাট ইম্পৰ্টেণ্ট কথাটো হ'ল যেতিয়া প্লেটিং কৰিবা ষ্টেচনত বস্তু একো থাকিব নোৱাৰে এক ৱেষ্টেজ কৰিব নোৱাৰা প্ৰফেচনেল চেফৰ কাম কি এইটো হ'ল কষ্টিং ওলোৱা আৰু কিচেনত ৱেষ্টেজ পাৰ্চেণ্টেজটো ৰিডিউচ কৰা চ' এনেকৈ যদি ষ্টেচনত বস্তু থৈ আহা ইয়াৰ যিখিনি পইচা কোনে ভৰিব তো মইতো ইয়াৰ পৰা চাই থাকোঁ মই ঘূৰোতে এবাৰ চাই লৈছোঁ কাটাত কি আছে চ' ৰিম'ভ ডেট যে নেক্সট টাইম হ'লে একেবাৰে চিধা চিধি বিদায় তো কি হয় বাৰু এইটো ইয়াৰ লগত মিক্স কৰি খাব লাগে নে এনেই খাব পাৰে অ'কে চচটো দি খাব লাগে গ্ৰেট অ'কে প্ৰথম কথা হ'ল মই গোটেই ডিছটো দেখাৰ আগত মই এটা কওঁ যে প্ৰফেচনেল এপ্ৰ'চটো কমপ্লিটলি আছে
আৰু যিহেতু এটা সময় দিয়া গৈছিল ইমান সময়ৰ ভিতৰত ষ্টাৰ্টাৰ ডেজাৰ্ট মেইন কোৰ্স ইমানখিনি বনোৱা আৰু মই কাৰণ কুইক শ্বপিত যেতিয়া সময় দিয়া গৈছিল যে আপোনালোকক এটো কথা কোৱা গৈছিল যে বজাৰ হল এইখিনি কৰিব লাগিব কৰিছে আৰু বজাৰ কৰি আনি যদি আপোনালোকে ৰেচিপি নবনালে হয় ইজ এ ডিফাৰেণ্ট ইছ্যুজ দ্য হোল থিং ৱেষ্ট কৰা গ'ল হয় আৰু মই ডিছকুৱালিফাইড ডেফিনেটলি কৰিলোঁ আৰু আজি আলিয়ে খোৱাৰ আগতে এবাৰ লুকছটোৰ কথা কোৱা ওৱান লাইন লুকছটো বিৰাটেই ভাল হৈছে বিৰাটেই ভাল হৈছে আৰু মানে ইভেন ফিছ ৰেপ এইবিলাক অলপমান ডিফিকাল্ট হয় মই নিজেও ভাল বনাওঁ মুমিয়া মিঠু টাইপ কথা কৈছোঁ বাট এইবিলাক বহুত ক্ৰিটিকেল হয় কিন্তু এটা বস্তু মই ইয়াতে ক'ব বিচাৰিছোঁ আপোনাক যে যেতিয়া আপোনাৰ এটা সময় ধাৰ্য কৰি দিয়া হৈছে আপুনি 2টা বা 3টা ডিছে বনাওক কিন্তু পাৰফেক্টলি বনাওক যে বেছি প্ৰেজেণ্টেশ্যন দিবলৈ গৈ পেলাই যদি কিবা এটা বস্তু অধৰুৱা হৈ ৰয় আধৰুৱা নিজটোত আহাতকৈ 2টা ডিছে বনাওক কিন্তু পাৰফেক্টলি কমপ্লিটলি বনাওক সেইটো মোৰ ফালৰ পৰা আপোনালৈ মানে ভেৰি গুড এটা ছাজেশ্যন আৰু তেখেতে ইমান এফৰ্ট দিছে গোটেইখিনি ডিছ বনাবৰ কাৰণে সেইটোৱে অনন্যা কোৱাৰ দৰে যে আপুনি এটা 2টা ডিছত ফ'কাছ কৰিলে আৰু আপোনাৰ টাইমটো আৰু বেছি ছেভ হ'ল হয় চাগে কিন্তু বিৰাট ধুনীয়া হৈছে জোষ্ণা ফিছটো ফুল্লি টেণ্ডাৰ নহ'ল যেন মোৰ লাগি আছে কাৰণ বাচা মাছ ইমান ঢিলা তাত ইমান দূৰ নাইফ চলাব লগা হোৱাৰ কাৰণে মই ভাবোঁ যে মাছটো এতিয়াও কমপ্লিট কুক হ'ব বাকী আছিলে হয় এই চচটো ইয়াৰ লগত ব্যৱহাৰ কৰিব লাগিব চচ ইজ ভেৰি গুড কিন্তু দ্য মেজৰ প্ৰব্লেম হ'ল উইথ দ্য ফিছ কুকিং প্ৰপাৰলি হোৱাটো বহুত ইম্পৰ্টেণ্ট কথা favorite garlic bread is my favorite আৰু the color combination আজি মই কণ্টিনেণ্টেল বনাবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ ছাকচেছ হওঁ নাজানো মই বাচা ফিছ লৈছিলোঁ বাচা ফিছটো মই এইটো নাম দিছোঁ বাচা হোৱাইট ডেলিকেচি লগত মই গাৰ্লিক ব্ৰেড দিছোঁ আৰু এটা মই স্কুইড আনিছিলোঁ স্কুইডটো মই মিক্স হাৰ্ব দি বনাইছোঁ স্কুইড মিক্স হাৰ্ব লগত এটা চালাড আৰু ৱাটাৰমেলন জুচ দেৰি নকৰোঁ ন of course দেৰি কৰিব মানে নুসুধিব কেনেকুৱা দিছে বহুত ভাল start with the salad start কৰা অলপ টেষ্ট কৰা sure মেইন কথা হ'ল চচটোৰ লগত ধুনীয়া the bland হৈছে টেণ্ডাৰ প্ৰপাৰলি হৈছে যাৰ কাৰণে খাব ভাল হৈছে চালাডটো পাৰফেক্টলি মানে টেংগি সল্টি যিটো তোমাৰ গোটেইখিনি টেষ্টে তাৰ ভিতৰত সোমাই আছে যিটো চালাডত লাগে ৰাছিয়ান চালাডত ফিছটোত তোমাৰ হাৰ্বছৰ যিটো ফ্লেভাৰ সেইটো ধুনীয়াকৈ ওলাইছে স্কুইডটো মই মানে এনজয় নকৰোঁ সেইকাৰণে মই একো তাৰ ওপৰত মই একো নকৰোঁ কিন্তু তাৰ প্ৰেজেণ্টেশ্যন কালাৰ কম্বিনেশ্যন ভাল খালি মই অকণমান গাৰ্লিক ব্ৰেডটোত গাৰ্লিকৰ কোৱান্টিটিটো অলপ বেছি হ'ল সেইটোত অকণমান পাইছোঁ গাৰ্লিক ব্ৰেডৰ কথাটো একদম পাৰফেক্টলি কোৱা গৈছে খালি মই ইয়াত অলপ চল্ট বেছি পাইছোঁ তো চল্টটো কম আচ্ছা so I never comment on salt but yeah garlic bread is অলপমান মই গোটেই প্লেটাৰখনত ফিছটো মোৰ ফেভৰেট salad is very good তাৰে জ্বলা টেঙা গোটেইখিনি মানে আৰু যিটো চুইটনেছ এইবিলাক মানে অল চালাডটো বিৰাট পাৰফেক্ট হৈছে আৰু ফিছটো মানে গোটেই বস্তুখিনি মুঠতে চইচ অফ প্লেটাৰ যিটো চইচ কৰিছে প্ৰপাৰলি কৰিছে কাৰণ ক্ৰাঞ্চ ৰাখা চালাড ইভেন লাইক মই খালি পাৰ্টিকুলাৰ ইয়াত অকণমান যদি ক্ৰাঞ্চ ৰাখিব পাৰিলে ডেট উইল বি বেছি মোৰ ফান ভাল লাগিলে খাই বাট কালাৰ কম্বিনেশ্যন ভেৰি গুড থেংক ইউ থেংক ইউ অ'কে চন্দা তোমাৰ ৰেচিপিটোৰ বিষয়ে মই ষ্টাৰ্টাৰ বনাইছোঁ আপোনাৰ প্ৰন অ'টছ আৰু তাৰ লগত চেৰি টমেট'ৰ চচ এটা দিছোঁ চটেই কৰিছোঁ প্ৰনটো আৰু এটা কিৱি
জুচ বনাইছোঁ আৰু তাতে মই কিৱিটোৰ পাল্পখিনি মই বেলেগ কৰি দিয়া নাই যাতে পাল্পখিনি খাওঁতে পাল্পখিনিও মুখত লাগক কিৱি পূৰা ফ্লেভাৰটো যাতে আহক সেইকাৰণে মই সেইটো ষ্টেইন কৰি দিয়া নাই আৰু লগত মই বনাইছোঁ ফিছ আপোনাৰ প্ৰন আৰু চিকেনৰ যুগলবন্দী প্ৰন আৰু চিকেন একেলগতে মই ষ্টিম কৰিছোঁ আচলতে পাতুৰি হয় ফিছ পাতুৰি তাৰ লগত মই এটা চচ দিছোঁ পিনাট চচ হয় এইটো পিনাট গাৰ্লিক চচ পিনাট গাৰ্লিক চচ সাধাৰণতে থাই কুজিনত ইউজ কৰা যায় চটে ৰেচিপিৰ লগত মই ৰেচিপিটোৰ যদি নাম কওঁ নামটো কি নামটো চিকেন এণ্ড প্ৰন যুগলবন্দী চিকেন এণ্ড প্ৰন যুগলবন্দী অ'কে এণ্ড উইথ দ্য পিনাট চচ তেতিয়াহ'লে কমপ্লিট হয় অ'কে নেক্সট আমি কথা কম আৰু এতিয়া মোক জাজ ৰেডি টু এটেক হা The whole starter, the main course, juice, everything is very nice. But I missed one recipe. No, it's like ekhini ki hologot khabo. So you need 1 chamchi butter rice, some garlic bread, some kind of Indian bread, means roti like that way. So you can cook because পেণ্ট্ৰি তোমাৰ কাৰণে বহুত অপেন আছিলে তুমি তোমালোকক অপেন বজাৰ কৰিব দিয়া হৈছিলে তাত এটা লগত এলিমেণ্টছ লাগিছিলে যিটোৰে খাব লাগিব সে ৰাইচ অৰ দ্য বাটাৰ গাৰ্লিক ব্ৰেড অৰ প্লেইন ব্ৰেড অৰ সামথিং ব্ৰাউন ব্ৰেড অৰ ৰাইচৰ কিবা এটা ইণ্ডিয়ান ৰাইচ চ' বাকী এভৰিথিং ইজ পাৰফেক্ট অ'কে থেংক ইউ পৰিস্মিতা ৰেচিপিটো নাম প্ৰথম বনাইছোঁ মাছৰুম ক্ৰিমি মছলা বনাইছোঁ কি মছলা মাছৰুম ক্ৰিমি মছলা মই তাত ক্ৰীম ইউজ কৰিছোঁ ক্ৰিমি মছলা অ'কে আৰু চিজ কৰ্ণ বনাইছোঁ আৰু তেতেলীৰ এটা মই শীতল পনীয়া বনাইছোঁ যিটো স্বাস্থ্যসন্মত গৰমৰ দিনত তাত জাষ্ট মই অকল নিমখে ইউজ কৰিছোঁ বেলেগ মই একো ইউজ কৰা নাই অকল তেতেলীৰ পানী ইউজ কৰিছোঁ অ'কে ষ্টাৰ্ট কৰাৰ আগতে মই এটা কথা কওঁ হয় তোমাক 1 ঘণ্টা সময় দিছিলোঁ হয় আৰু পেণ্ট্ৰি অপেন আছিলে ৰেচিপি 1 ঘণ্টাত তুমি 2টা ৰেচিপি অকল প্ৰিপেয়াৰ কৰিছা আৰু সেইটো মই হেপী নহয় পিছত টেষ্ট এই ডিছটো কি আছিলে চিজ কৰ্ণ বনাইছিলোঁ চিজ কৰ্ণ মই ভাবোঁ যে মেবি আ ব্ৰেড মেবি আ ৰাইচ অৰ মেবি আ নুডলছ কেন একাম্পানি কাৰণ এইটো এনেই খাই পেলাই ইটছ অ'কে বাট দ্য টেষ্ট উইল বি মোৰ মানে আমি বেছি এনজয় কৰিব পাৰিম ইফ দেৰ ইজ আ ব্ৰেড ইণ্ডিয়ান ব্ৰেড স্পেচিয়েলি অৰ মেবি বাটাৰ ৰাইচ বাট আই লাইক দ্য টেষ্ট প্ৰথম হ'ল মানে এইটো অকল ইণ্ডিয়ান যিবিলাক আমি ইণ্ডিয়ান নৰ্মেলি দাল মাখানি বা চিকেন বাটাৰ মছলা সেই তেনেকুৱা ধৰণৰ এটা ফ্লেভাৰ এটা আহিছে মাছৰুমটোত কাৰণ ইয়াত ক্ৰীম ইউজ কৰিছে বুলি তেওঁ কৈছে প্ৰেজেণ্টেশ্যনটোৰ কথা আমি আগৰ পৰা কৈ আছিলোঁ চ' মই লেছ প্ৰেজেণ্টেশ্যন পাইছোঁ কাৰণ 1 ঘণ্টাত চবেই জানে মাছৰুমটো বহুত জল্দি কুকড হয় কৰ্ণ বহুত জল্দি কুক হয় চ' আমি চিজটোতো চবতছে জল্দি ফাইনেষ্ট হেৰি হয় গতিকে চব বস্তু তোমাৰ বহুত জল্দি হৈ যোৱা বস্তুৱে তুমি বনাইছা যদিও ইয়াৰে তুমি যিটো মছলা বনাওঁতে সেইটোত অকণমান তোমাৰ টাইম লাগিছে চাগে কিন্তু আদাৰৱাইজ তুমি বহুত বেছি ভালকৈ প্ৰেজেণ্টেশ্যন কৰিব পাৰিলাহেঁতেন আৰু যিটো মেইন কোৰ্চ বুলি কয় ছাপ'জ ইয়াতে ষ্টাৰ্টাৰ কোনটো ডিফাইন কৰিবৰ কাৰণে অলপ দিগদাৰ হ'ব মেইন কোৰ্চ কোনটো বা কোনটো কি হয় এইটো আমি মানে বুজি নাই পোৱা ডিছ হয় আমি খাইছোঁ গতিকে সেই বস্তুটো মই অকণমান মিচিং পাইছোঁ
অ'কে নেক্সট পল্লৱী কি কোৱা মই সেইটোৱে ক'ম মানে সময়টো হিচাপত ধৰক দুটা ৰেচিপি আহিছে এনেই মই ধৰক এইটো কৰ্ণ বা আপোনাৰ মাছৰুমটো খুবেই ভাল পাওঁ কিন্তু সেই ইনোভেশ্যনটো চাগে আৰু অলপ হ'ব পাৰিলে হয় মই Okay. ভাবোঁ আৰু Okay. বা কম্পেৰেটিভলি সেইখিনিয়ে Okay. মই ক'বলগীয়া অ'কে ঠিক কথা কৈছা মই এগ্ৰী হয় আইন শুভেচ্ছা থাকিল ফৰ দ্য নেক্সট লেভেল এতিয়া সময় হ'ল ছেফ জোনত থকা আৰু ডেঞ্জাৰ জোনত থকা আৰু মোৰ লগত থকা জজৰ ৰিমাৰ্ক বহুত ইম্পৰ্টেণ্ট আছিলে মাৰ্কবিলাকৰ ইম্পৰ্টেণ্ট আছিলে আৰু তেওঁলোকে আহি এইটো ষ্টেজত আপোনালোকৰ প্ৰেজেণ্টেশ্যন কুকিং কৰা টাইমিং সেই গোটেইবিলাকৰ ওপৰত আমি বহুত ডিছকাশ্যন কৰিলোঁ কিছু তেওঁলোকে হেপী কিছুমানত তেওঁলোক আনহেপী এতিয়া কথা হ'ল যে আগলৈ নেক্সট চেলেঞ্জলৈ কোন যাব ছেফ জোনত আৰু কোন ডেঞ্জাৰ জোনলৈ গতি কৰিব মই নাম ক'ম তেওঁলোকে আহি ইয়াত ষ্টেণ্ড কৰি লওঁ এক হ'ল জ্যোৎস্না দেন পাপুৰি দেন শান্তা এতিয়া মই কৈ যাম কোনে এপ্ৰন থ'ব আৰু কোনে এপ্ৰন লৈ যাব লগত সেয়া হ'ল প্ৰথম মোক তেওঁৰ বগা এপ্ৰনখন দিব লাগিব জ্যোৎস্না এণ্ড আপুনি ক'লা এপ্ৰনখন লওক পাপুৰি আগুৱাই আহা তোমাৰ লগত বগা এপ্ৰনখন ৰাখা আৰু চেনাজ আগুৱাই আহা বগাখন মোক দিয়া কলাখন পৰিস্মিতা তোমাৰ যদিও তোমাৰ ডিছত কিছু কমি আছিলে বাট টেষ্ট ইজ ভেৰি গুড আৰু কেতিয়াবা কি হয় আগৰ কম্পিটিশ্যনবিলাকৰ মাৰ্কবিলাক এইড হয় আৰু সি ছেফ জোনলৈ যোৱাত হেল্প কৰে পৰিস্মিতাৰ সেই গোটেইখিনি গুণ আছে আৰু আমি ৰাখিম প্ৰতিভা থকা কণ্টেষ্টেণ্ট শান্তাৰ ডিছ ভাল আছিলে কিন্তু উপায় নাই শান্তাই তাত আমাক কিছুমান বস্তু নিদিলে তুমিও শান্তা আগুৱাই আহা দুয়োগৰাকী প্ৰতিভাৱান মোৰ কণ্টেষ্টেণ্ট আৰু তেওঁৰ এগৰাকী থাকিব আৰু এগৰাকী যাব ডেঞ্জাৰ জোন যোৱা মানে এলিমিনেশ্যন 100% তাৰ তিনিগৰাকীৰ এগৰাকী বিদায় ল'ব লাগিব আপোনাৰ বগাখন দিয়ক আৰু কলাখন তিনিগৰাকীৰ ভিতৰত তেওঁলোকৰ টেনশ্যন দেখি ময়ো ঘামি তিনিগৰাকীৰ মাজৰ পৰা এগৰাকী চিৰবিদায় হ'ব বাকী আমি এইবাৰ কিন্তু ডেঞ্জাৰ জোনৰ পৰা এগৰাকী নাযায় এইবাৰ ডেঞ্জাৰ জোনৰ পৰা যাব দুগৰাকী শুভেচ্ছা থাকিল ছেফ জোনৰ কাৰণে সকলোকে শুভেচ্ছা থাকিল আৰু ডেঞ্জাৰ জোনত যিসকল আছে তেওঁলোককো সাৱধান কৰিলোঁ যে এইবাৰ তিনিগৰাকীৰ পৰা দুগৰাকী বিদায় ল'ব আৰু এতিয়া আমি আমাৰ এই অনুষ্ঠান সামৰিব লাগিব আলিয়া তুমি বিদায় কি কেনেকুৱা লাগিল নহয় এই বস্তুটো যে এইটো বেছি দুখ লাগে আচলতে বেলেগ একো নাই কম্পিটিশ্যন হয় কোনোবাটো থাকিব কোনোবা যাব কিন্তু পাৰ্টিচিপেট যে কৰিছে ঘৰৰ পৰা ওলাই আহি পেলাই ইমান এটা ধুনীয়া মঞ্চ পাইছে সেইটো একচুৱেলি বহুত ডাঙৰ কথা বহুতে পোৱা নাই আৰু আপোনালোকে ইনস্পিৰেশ্যন হ'ব সকলোৰে কাৰণে চ' দেট ইজ দ্য প্লাছ পইণ্ট ন মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আগতে যেতিয়া ছেটেলাইট চেনেল নাছিলে বহুতৰে প্ৰতিভা হৈয়ে ৰখি যায় কিন্তু আজিকালি ইমান ধুনীয়া ধুনীয়া প্লেটফৰ্ম আছে যে কোনো প্ৰতিভা কেতিয়াও ৰখি নাথাকে
নিজৰ প্ৰতিভাটো আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ ছ'চিয়েল মিডিয়াই হওক বা এনেকুৱা চেনেলবিলাকেই হওক, ৰেঙনিয়ে আজি এইটো ইমান ধুনীয়া পদক্ষেপ লৈছে। তাৰপৰা আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণেও বিভিন্ন ছিংগিং, ডান্সিং বা নাটক প্ৰত্যেক ক্ষেত্ৰতে আজিকালি আগুৱাই যোৱা মানে এখন প্লেটফৰ্ম আছে। কিন্তু নিজকে কিমান ষ্ট্ৰংলি আই কেন, আই উইল বুলি কৈ পেলাই আগুৱাই লৈ যাব পাৰে সেইটোহে ডিপেণ্ড কৰে। নিজে বনাই নিজৰ হাতৰ সাজ যদি কোনোবাই খাই পেলাই মুখত হাঁহি বিৰিঙে, সেইটোহে আচলতে এটা উইনিং প্ৰাইজ বুলি মই ভাবোঁ। একদম বেষ্ট অফ লাক। মই ক'ম যে আচলতে ইমান এটা ডাঙৰ অনুষ্ঠানত তেখেতসকলে পাৰ্টিচিপেট কৰি 5গৰাকী এতিয়া আছেগৈ, সেইটোৱে বহুত ডাঙৰ কথা। আপোনালোক সকলো আমাৰ কাৰণে আচলতে অনুপ্ৰেৰণা হয়। এই গৃহিণী আচলতে ছুপাৰষ্টাৰ, এই টেগটো খুব ভাল। সঁচাকৈ আপোনালোক প্ৰত্যেকে একোজন ছুপাৰষ্টাৰ হয়। মই সকলোকে বাকী 3গৰাকীকো মই শুভেচ্ছা জনালোঁ আৰু আপোনালোকক অভিনন্দন জনালোঁ। আৰু গৃহিণী ছুপাৰষ্টাৰ এই পদক্ষেপ সঁচাকৈ অতুলনীয় ক'ব লাগিব। অতুল দা আপোনাকো ধন্যবাদ জনালোঁ। এইখিনিয়ে ক'ম, কিনো ক'ম। আৰু এইখিনি সঁচাকৈ খুব ভাল লগা এটা অনুষ্ঠান, এনেধৰণে হৈ থাকিব লাগে আৰু সকলো ওলাই আহিব লাগে। আচলতে গৃহিণীসকলে ওলাই আহক, চবেই নিজে যে ছুপাৰষ্টাৰ সেইটো প্ৰুভ কৰক। উই আৰ ছুপাৰষ্টাৰ। বিদায় বেলাত কিছু মৰম দিয়া আৰু নিদিয়াৰ, আৰু ইয়াত ব্যস্ততাৰ মাজত আপোনালোক ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ। কাৰণ ইমান ব্যস্ত জীৱন, ব্যস্ত ব্যৱসায়, ব্যস্ততাৰ মাজত তাৰ পিছতো যে ৰেঙনি গৃহিণী ছুপাৰষ্টাৰে পাকঘৰলৈ অহাৰ কাৰণে সকলোলৈ ধন্যবাদ। আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰা সৰু সৰু মৰম দিওঁ বুলি ভাবিছোঁ। সেয়া হ'ল পল্লৱী। থেংক ইউ ছ' মাছ। শুভেচ্ছা থাকিল, ধন্যবাদ। ধন্যবাদ অহাৰ কাৰণে। হয়, আৰু দ্বিতীয় অন্যনা, ধন্যবাদ অহাৰ কাৰণে। এয়া হ'ল আলিয়া, শুভেচ্ছা থাকিল। থেংক ইউ ছ' আলিয়া এতিয়া শেষ কৰা, বিদায় একদম লওঁ। সেইটোৱেতো, যোনে আৰম্ভ কৰিছে তেওঁ শেষ কৰিব লাগিব। সাধাৰণতে এটা কথা আছে, আমাৰ কাপোৰ কানি লেতেৰা হ'ল আমি এতিয়া ঘৰলৈ গুচি যাওঁ, কিন্তু আমাৰ এটা অকণমান ওলোটা। আমাৰ কাপোৰ কানি একেবাৰে লেতেৰা হোৱা নাই, আমাৰ পেটত এতিয়া অলপমান জেগা বাকী আছে। চ' তেওঁলোকে বিৰাট ধুনীয়া বনাই থৈছে, সেইখিনি এতিয়া আছে, আমি সেইখিনি আকৌ খাম। চ' এতিয়া বৰ্তমান আজি এই এপিছ'ডৰ পৰা মই, আলিয়াই আৰু লগতে অতুল দা, লগতে অনন্যা বা আৰু পল্লৱী, আমি সকলোৱে বিদায় লৈছোঁ। কিন্তু আৰু এপিছ'ড আছে, কাৰণ উইনাৰ কোন হয় তাৰ বাবে আমি সকলোৱে বাট চাই থাকিম। আৰু ইয়াৰ লগতে সকলোকে all the best to everyone who is coming and participating. Thank you so much and keep watching Rangoni TV. Thank you.